এডুকেশ্যন টিকে এছামছন সকলোকে স্বাগতম জনাইছোঁ যেহেতু অসম ITR অনলাইন মানে ওপেন হৈছে এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াৰ আগত এটা ভিডিও দিছিলোঁ বাৰু ইয়াত দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন বা লগইন ফৰ আসাম ITR কাউন্সেলিং হেজ বিন ষ্টাৰ্টেড সো ইয়াৰে আমি প্ৰথম ইয়াতে ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এতিয়া আমি যেহেতু নতুনকৈ এপ্লাই কৰিম ফ্ৰেছ কেণ্ডিডেট হয় গতিকে আমি ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিম কাৰণ ইয়াত ক্লিক কৰিলেহে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম আমি সো ইয়াতে আমাৰ কিছুমান ইনষ্ট্ৰাকচন দিয়া আছে সেইবিলাক আমি পঢ়ি চাব পাৰোঁ তাৰপিছত আই এগ্ৰিত ক্লিক কৰিম আৰু আই এগ্ৰিত ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি আমাৰ যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেইখন খোল খাব ইয়াতে আপোনালোকৰ ডিটেইলছখিনি বহাব ফাদাৰ্ছ নেম নিজৰ নাম মাদাৰ্ছ নেম ডেট অফ বাৰ্থ তাৰে পিছত আপোনালোকৰ মোবাইল নম্বৰ ইমেইল ID তাৰে পিছতে পাছৱৰ্ড এটা দিবা পাছৱৰ্ডটো আপোনালোকৰ ধৰি লওক এনেকৈ দিব আৰু কলিতা @ 1 2 3 এনেকুৱা টাইপৰ পাছৱৰ্ড দিব ষ্ট্ৰং পাছৱৰ্ড হয় এইবিলাক গতিকে এনেকুৱাকৈ দিব আৰু অৱশেষত সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত যেতিয়া ক্লিক কৰিব তেতিয়া আমি গুৰুত্ব সহকাৰে নিজৰ ডিটেইলছখিনি চাই ল'ব চোৱাৰ পিছতহে আপোনালোকে কিবা এডিট কৰিব লগা আছে যদি এডিট অপশ্যন আছে আৰু যদি এডিট কৰিব লগা নাই তেনেহ'লে সাবমিট নেক্সট ক্লিক কৰিব ইয়াৰ পিছত আপোনালোকৰ মোবাইলত OTP যাব আৰু ইমেইলতো OTP যাব তেনেকুৱাকৈ দুইটা বহুৱাই দিব কেপচা কোডটো তাৰপিছত ভেৰিফাই ফাইনেল সাবমিটত ক্লিক কৰিব ইয়াৰ পিছত বিভিন্ন কাম আছে আপোনালোকৰ প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিলআপ কৰিব লাগিব কোৱালিফিকেশ্যন ডিটেইলছ কন্টেক্ট ডিটেইলছ ডকুমেণ্ট আপলোড কৰিব লাগিব ফাইনেল সাবমিট কৰিব লাগিব সো এটা এটাকৈ কৰিম আমি আপোনালোকৰ মোবাইলত নিশ্চয় এপ্লিকেশ্যন আইডিটো যাব যেতিয়া ভেৰিফাই ফাইনেল সাবমিট কৰিব এতিয়া আমি এটা এটা কৰিব লাগিব প্ৰথমতে আমি এই কাষত যে আছে ফিল এপ্লিকেশ্যন ফৰ্মখন আমি ফিলআপ কৰিব লাগিব তাত ক্লিক কৰিব এপ্লিকেশ্যন ফৰ্মখন ফিলআপ কৰিব লাগিব ইয়াতে নিজৰ ডিটেইলছ কিছুমান থাকিব আৰু কিছুমান ফিলআপ কৰিব লাগিব ইয়াৰে ডিটেইলছখিনি ইজি হয় ইয়াত সাব কেটেগৰী আপোনালোকৰ সিলেক্ট কৰিব আপোনালোকৰ যি হয় ইয়াতে আপোনালোকৰ অপশ্যনত থকা গিটা যদি নহয় তেনেহ'লে আদাৰ্ছত ক্লিক কৰিব আদাৰ্ছত ক্লিক কৰাৰ লগে লগে ফিজিক্যাল হেণ্ডিকেপ এটা অপশ্যন থাকে ফিজিক্যাল হেণ্ডিকেপ যদি হয় ইয়েছ দিব নহ'লে নো ইয়াতে আদাৰ ডিটেইলছত লিগেল গাৰ্জেন ইন কেছ অফ নট এপ্লিকেবল প্লিজ এণ্টাৰ NI সো লিগেল গাৰ্জেনৰ নামটো দি কিনে আপোনালোকৰ গাৰ্জেনৰ ফাদাৰ বা মাদাৰ ফেমিলি ইনকামটো ইয়াতে সিলেক্ট কৰি দিব আৰু হাইয়েষ্ট কোৱালিফিকেশ্যনটো ইয়াতে আপোনালোকে দি দিব দি কিনে সেভ এণ্ড নেক্সট কৰি দিব সো এইটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও আপোনালোকৰ যদি দিব বিচাৰে আপোনালোকৰ ফাদাৰ বা মাদাৰ যিয়ে ইনকাম কৰে তেওঁৰ নামটো দিব দি কিনে ফেমিলি ইনকামটো দি দিব ইয়াৰ পিছত ইয়েছ ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সো এইখিনি ফিলআপ কৰিব লাগিব ফিলআপ ৰিকোয়াৰ্ড গতিকে এইখিনি ফিলআপ কৰি দিব আপোনালোকে ইয়াৰ পিছত এইটো বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 8 অৰ ইকুইভেলেন্ট ডিটেইলছ ইয়াতে আপোনালোকৰ বহুতে ক্লাছ 8 পাছ কৰি কিনে যেহেতু ITত ক্লাছ 8 পাছ কৰা মানে কিছুমান ট্ৰেড থাকে সেই ট্ৰেড এপ্লাই কৰে গতিকে 8 পাছ যদি আপোনালোকে 8ত ক্লিক কৰিব আৰু যদি মেট্ৰিক পাছ কৰিছে ক্লাছ 10 ইকুইভেলেন্ট ডিটেইলছ ইয়াত ক্লিক কৰি দিলে হ'ল তাৰ পিছত আপোনালোকৰ পাছিং ষ্টেটাছ পাছিং ইয়াৰ সো এইখিনি দিব লাগিব এতিয়া ইয়াতে আপোনালোকৰ সাবজেক্ট কিটাৰ নাম দিব লাগিব সাবজেক্ট কিটাৰ নাম দিয়াৰ পৰিৱৰ্তে পাছিং ষ্টেটাছ পাষ্ট বুলি দিব লাগিব তাৰে পিছত ম্যাক্সিমাম মাৰ্ক আপোনালোকৰ ধৰি লওক 600 আছে 600টো দিব লাগিব আৰু অবটেইন মাৰ্কসটো হৈছে কিমান পাইছে আপোনালোকে ধৰি লওক গণিতত 100ৰ ভিতৰত 60 পাইছে 60টো ইয়াত দিব লাগিব অবটেইন মাৰ্কসত আৰু ম্যাক্সিমাম মাৰ্কসটো আপোনালোকে 100 ধৰি দিব লাগিব যদি 30 মাৰ্কসিটত 100 আছে
সো ইয়াতে কিন্তু আপোনালোকৰ কি থাকিব মানে 5টা সাবজেক্টৰ ঘৰ থাকে ইয়াতে এড সাবজেক্ট কৰি কিনে 6টা কৰি দিব কাৰণ 6খন যেহেতু সাবজেক্ট থাকে এই কাৰণে আৰু বাকি যিখিনি 6 নম্বৰ সাবজেক্ট হেতু আপোনালোকৰ মাৰ্কশিটখন চাই ল'ব মই কি আপলোড কৰিলে সো গোটেইখিনি যেতিয়া হ'ব আপোনালোকৰ তেতিয়া 7 নেক্সট কৰি দিব 7 নেক্সট কৰি কিনে নেক্সট পেজখন খোল খাব নেক্সট পেজখনত কি আছে এটো দেখুৱাই আছো বাৰু সো এতিয়া এড্ৰেছখিনি আপোনালোকৰ বহাব লাগিব এড্ৰেছ আপোনালোকৰ নিজৰ এড্ৰেছটো নিজে বহাই ল'ব বেলেগ বেলেগ হ'ব সকলোৰ এড্ৰেছ বেলেগ বেলেগ যেহেতু এড্ৰেছখিনি দিয়াৰ পিছত আপোনালোকৰ ডকুমেণ্টবোৰ আপলোড কৰিব লাগিব আৰু ডকুমেণ্টবোৰ ফটো এটা লাগিব ফটোটো 20 KB হ'ব লাগিব 20ৰ পৰা 50 KB তাৰ পিছত ডেট অফ বাৰ্থ সাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিকৰ এডমিটখন লৈ যাব 20ৰ পৰা 200 KB ক্লাছ 10ৰ মাৰ্কশিট লাগিব বা সাৰ্টিফিকেট তাৰ পিছত মাৰ্কশিটখন আপলোড কৰিব মাৰ্কশিটখন বহুত ইম্পৰ্টেন্ট সেইখনৰ নম্বৰ চাই কিনে যেটো সিলেক্ট হ'ব OBC সাৰ্টিফিকেট বা কিবা যদি আপোনালোকৰ কাষ্ট আছে তাৰ পিছত আধাৰ ক্যাটেগৰী সাৰ্টিফিকেট এইখনো আপোনালোকৰ যদি আপোনালোকৰ আধাৰ ক্যাটেগৰী সিলেক্ট কৰিছিল সেই সাৰ্টিফিকেটখন দি দিব যি সিলেক্ট কৰিছিল গতিকে তাৰ পিছতে আপোনালোকৰ ফাইনেল সাবমিট কৰিব লাগিব এনেকুৱাকৈ যেতিয়া গোটেইখিনি আপলোড দিব তাৰ পিছত আপোনালোকে ফাইনেল যেটো সাবমিট হেতু কৰিব লাগিব ইয়াতে সেভ ৰাইট ক্লিক কৰি সেভ এণ্ড ফাইনেল সাবমিট কৰি দিব আৰু ইয়েস ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ প্ৰফাইলটো ক্ৰিয়েট হ'ব এতিয়া আপোনালোকে একো কাম কৰিব নালাগে আপোনালোকৰ মেছেজ আহি যাব এনেকুৱাকৈ আৰু ইয়াৰ পিছতে আপোনালোকে যেতিয়া কাউন্সেলিং হ'ব তেতিয়া আপোনালোকে ইয়াৰ কামবিলাক কৰিব লাগিব ফিলিং চইচ গোটেইখিনি কৰিব লাগিব সেইবিলাক মই দেখুৱাই দিম বাৰু স্টেপ বাই স্টেপ কিন্তু এতিয়া ৰেজিষ্ট্ৰেচন প্ৰসেসটো এনেকুৱাই থাকিব গতিকে এইখিনি আছিল এটা আপডেট সকলোৱে শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক ধন্যবাদ থ্যাংক ইউ